কমলপুৰ ৰাজচক্ৰত কলাজল নৈৰ বানে সৃষ্টি কৰা বান পৰিস্থিতি পৰ্যবেক্ষণ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণৰ জৰিয়তে বান প্ৰতিৰোধৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। কলাজল নদীখনৰ পাৰকেইটা সুৰক্ষিত কৰিব মথাউৰি বনাই কেনেকৈ ইয়াৰ মানুহক ৰক্ষা কৰিব পাৰি তেখেতে প্ৰশ্ন উপস্থাপন কৰিছিলে আৰু মই কামখিনি কৰাৰ প্ৰতিশ্ৰুতি দিছিলোঁ। সাধাৰণতে আমি বিধানসভাত কোৱা কথা আখৰে আখৰে পালন কৰোঁ বুলিয়ে ক'ব পাৰি, কিন্তু ইয়াতে অলপ টেকনিকেল ইছ্যু আছে। আমাৰ ইঞ্জিনিয়াৰসকলে ক'লে যে ফিজিবিলিটি নাই, সেইকাৰণে আমি আসাম ইঞ্জিনিয়াৰিং কলেজক দিছিলোঁ। আসাম ইঞ্জিনিয়াৰিং কলেজেও ফিজিবিলিটি নাই বুলি ক'লে, কিন্তু আৰু এবাৰ আমি IITক দিব খুজিছোঁ। আমাৰ গুৱাহাটী IITক দিম। IITয়ে যদি কিবা এটা ৰাস্তা উলিয়াই দিব পাৰে, কাৰণ মানুহখিনিক বানপানীৰ পৰা বচাব লাগে, মথাউৰি বা গাৰ্ডৱাল কিবা কৰি এই সমস্যাটো সমাধান কৰিব পাৰি নেকি, আৰু কমলপুৰবাসীক বাইহাটাবাসীক কলাজল নদীৰ বানপানীৰ পৰা ৰক্ষা কৰিব পাৰি নেকি মই চেষ্টা